আমাৰ ৰাজ্যখনৰ স্বীকৃত ফুল হ'ল, যেনেকৈ আমাৰ এশিঙীয়া গড় হ'ল ৰাজ্যিক আমাৰ পশুধন স্বীকৃত, ঠিক তেনেধৰণে আমাৰ অসমৰ স্বীকৃত ফুল হ'ল কপৌ ফুল। কপৌ ফুলৰ যিটো প্ৰজাতি অসমত পায় সেই প্ৰজাতিটো ঠিক অন্যত নাপাব পাৰে, আৰু সেইটো হ'ল ৰিংকো ষ্টাইলিছ ৰেটুচা বুলি কয়, যিটো কপৌ ফুল। সেই কপৌ ফুল শুদ্ধ বগা নহয়, সেই কপৌ ফুলৰ কালাৰো ৰঙো হ'ল বেঙুনীয়া ধৰণৰ, আৰু সেই কালাৰটোকে সৰুগত কৰি আমি গুৱাহাটীক বেঙুনীয়া ধৰণেৰে সৈতে বেঙুনীয়া বুলীয়া হিচাপে আমি প্ৰতিস্থাপন কৰিব খুজিছোঁ। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, গুৱাহাটীক বেঙুনীয়া ৰঙে কেনেকৈ ৰক্ষা কৰিছিলে সেইটো ইতিহাসত লিপিবদ্ধ আছে। শৰাইঘাটৰ যুদ্ধৰ আগে আগে আহোম নৌসেনাই যিবিলাক নাও নিৰ্মাণ কৰিছিলে, স্বৰ্গদেউ প্ৰতাপ সিংহই আহোমৰ নৌসেনাক সজাই পৰাইছিলে, আৰু তেতিয়াই মিৰ্জুমলাৰ আক্ৰমণৰ পিছতো আহোম নৌসেনা যেতিয়া প্ৰতিপক্ষক মোগলৰ আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে যিবিলাক নাও ব্যৱহাৰ কৰিছিলে, প্ৰত্যেকখন নাৱে আজাৰ গছৰ কাঠেৰে নিৰ্মিত আছে। আৰু যেতিয়া শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত ইফালে উত্তৰ পাৰত আটন বুঢ়াগোহাঁই বাহৰ পাতি আছে, এই যিটো ৰামসিংহৰ মোগলৰ এই বাহিনীক পৰাস্ত কৰিবৰ কাৰণে যি গেৰিলা ৱাৰফেয়াৰ, যিটো গেৰিলা যুদ্ধৰ প্ৰৱৰ্তন কৰিলে আহোম নৌসেনাই, খালৈ যুদ্ধ কৰিলে, নৌখালবিলাকত এই আজাৰ কাঠৰ নাৱেৰে সৈতে তেওঁলোকে এনেকুৱা ধৰণৰ কৰিলে যে মোগল সৈন্যবাহিনীক পৰাস্ত কৰি ইটাখুলি ৰণত পৰাস্ত কৰি পেলাই তেওঁলোকে মানাহৰ পাৰলৈকে ঠেলি দিলে। কিন্তু এই আজাৰ গছ যিটো আমাৰ গুৱাহাটীৰ চাৰিওফালে, মধ্য অসমত এই পাহাৰৰ চাৰিওফালে আজাৰ গছ আছিলে, হাজাৰ হাজাৰ নাও প্ৰস্তুত কৰিবৰ কাৰণে আজাৰৰ কাঠ ব্যৱহাৰ কৰা হৈছিলে। আৰু অধ্যক্ষ মহোদয়, আজাৰ গছ আমাৰ থলুৱা প্ৰজাতিৰ গছ। আজাৰ গছৰ আটাইতকৈ ডাঙৰ গুণ আছে যে মাটি খামুচি মাৰি ধৰিব পাৰে, আৰু আজাৰ গছৰ পাতৰ ঔষধীয় গুণো আছে। আজাৰ গছৰ ফুলো বেঙুনীয়া। সেইকাৰণে মই ক'ব খুজিছোঁ যে আমি আজি গুৱাহাটীক কি বুলি প্ৰতিষ্ঠা কৰিম? আমি গুৱাহাটীৰ চাৰিত্ৰিক বৈশিষ্ট্য যদি আমি বিচাৰোঁ, তেতিয়াহ'লে আমি গুৱাহাটীক কেনেকৈ আমি প্ৰতিষ্ঠা কৰিম? গেলা বোকা পানী, প্লাষ্টিক পলিথিনেৰে ভৰ্তি, বানপানী সিক্ত এখন কেহেৰাজ বৰণীয়া আমি কংক্ৰিটৰ জংঘল হিচাপে গুৱাহাটীক প্ৰতিষ্ঠিত কৰিম, নে আমি ঠিক ৰৌদ্ৰোজ্জ্বল পুৱাৰ দৰে এক উদ্যমিতাৰে সৈতে আমি আশাসুদীয়া উদ্যম আৰু অনাদিকালৰে পৰা যুগে যুগে গুৱাহাটী যেনেধৰণে পৰিচিত হৈ আছে নিজৰ সত্তাৰে সৈতে, আৰু সেই সত্তাৰে সৈতে আমি গুৱাহাটীৰ চাৰিত্ৰিক বৈশিষ্ট্য দাঙি ধৰিবৰ কাৰণে আমি যিটো বেঙুনী বুলীয়া ৰঙৰ এই যিটো আৰম্ভ কৰিব খুজিছোঁ, এইটো কেৱল বেঙুনীয়া এটা ৰং নহয়, এইটো হ'ল এটা নতুন উদ্যম, এইটো এটা নতুন আকাংক্ষা, আৰু গুৱাহাটীক সৰ্বান্তকৰণে বাসযোগ্য এক মহানগৰী হিচাপে প্ৰতিষ্ঠিত কৰিবৰ বাবে আমি চেষ্টা কৰাটো উচিত বুলি ভাবি পেলাই মই মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।